মইতো সদায় কৈ আছো আজি আপোনালোকে চাওক মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ নগাঁও মৰিগাঁৱত যিমান মাছ হয় সবতে ইউৰিয়া ব্যৱহাৰ হয় আৰু গুৱাহাটীৰ যিটো ৱেষ্ট মই কি ৱেষ্ট নকওঁ সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰ ফলত আপোনালোকে চাব আজিৰ পৰা 4 বছৰ আগত যিমান কিডনি বেমাৰ হৈছিল এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনি বেমাৰ হয় গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে কিন্তু যদি শৰ্টকাটত যায় তেতিয়াতো কাম নহব এই কথাবোৰ মই কোৱা নহয় বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰো এটা খেতিত ইউৰিয়া দিলে গছ পাব গছে খাদ্য উৎপাদন কৰিব এটা তাত পুৰা সাইন্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব কিমান নাইট্ৰজেন হ'ব পুৰা এটা ভাগ কৰা আছে এটা মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে মানুহৰ কিডনি বেমাৰ হয় সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো যদি নপঠাই ভাল কথা সুযোগটো ল'ব লাগে বজাৰখন এই সুযোগতে ল'ব লাগে আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী তেতিয়া মানুহে 2 টকা বেছিও দিব মইতো সদায় কৈ আছো আজি আপোনালোকে চাওক মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ নগাঁও মৰিগাঁৱত যিমান মাছ হয় সবতে ইউৰিয়া ব্যৱহাৰ হয় আৰু গুৱাহাটীৰ যিটো ৱেষ্ট মই কি ৱেষ্ট নকওঁ সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰ ফলত আপোনালোকে চাব আজিৰ পৰা 4 বছৰ আগত যিমান কিডনি বেমাৰ হৈছিল এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনি বেমাৰ হয় গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে কিন্তু যদি শৰ্টকাটত যায় তেতিয়াতো কাম নহব এই কথাবোৰ মই কোৱা নহয় বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰো এটা খেতিত ইউৰিয়া দিলে গছ পাব গছে খাদ্য উৎপাদন কৰিব এটা তাত পুৰা সাইন্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব কিমান নাইট্ৰজেন হ'ব পুৰা এটা ভাগ কৰা আছে এটা মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে মানুহৰ কিডনি বেমাৰ হয় সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো যদি নপঠাই ভাল কথা সুযোগটো ল'ব লাগে বজাৰখন এই সুযোগতে ল'ব লাগে আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী তেতিয়া মানুহে 2 টকা বেছিও দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত